হেৰ'ষ্টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিত ফুলা। আশা কৰোঁ আপোনালোকো ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকক জনাওঁ যে আমাৰ তাৰমানে অহাকালি ঘৰ অনুষ্ঠান আছে, মানে অনুষ্ঠান বিয়া আছে। আমাৰ তাৰমানে অহাকালি বিয়া আছে, তাৰ বাবে এয়া প্ৰস্তুতি কৰা হৈছে। ইয়াৰ ৰভা চভা দিয়া হৈছে আৰু ছাইডত কাপোৰ চাপোৰ বাঢ়িবলৈ আছে বাৰু, আৰু লগতে ভোজগছৰ বনাইছে আৰু লগতে এতিয়া আমাৰ ঘৰত মাছ লৈ আহি আছে। মাছ কিনিবলৈ আপোনালোকক দেখাওক। তাৰ আগতে এয়া চব্জিখিনি আপোনালোকক দেখুৱাইছে। এয়া বিয়াৰ বাবে এয়া চব্জি আনি থোৱা হৈছে। এইগিলা আলু সকলোখিনি অনা হৈছে আৰু লগতে এয়া তেল অনা হৈছে, এয়া চাউল অনা হৈছে, লগতে এয়া ৰঙালাওৰ পৰা সকলোখিনি এয়া বিয়াৰ চব্জি অনা হৈছে আৰু বহুত কিবা কিবি মাল আনিবলৈ আছে, গোল্লা আনিবলৈ আছে আৰু লগতে দৈ গাখীৰ সকলোখিনিয়ে আনিবলৈ আছে। এতিয়া আমাৰ তাৰ মাছ কাটি আছে। কালি আমাৰ বিয়া আছে। কাৰ বিয়া আছে আপোনালোকক কৈ আছোঁ। অহাকালি আমাৰ মিকুৰ তোলনি বিয়া আছে, তাৰ বাবে আমাৰ ঘৰত এতিয়া মাছ কাটি আছে ৰাজুৰাহঁতে, আৰু মাছটো হ'ব চন্দা মাছ। আৰু আপোনাৰ তাৰে পৰিৱেশ মোৰ প্ৰাণজিত ভ্লগৰ জৰিয়তে দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া হৈছে আমাৰ বিয়াৰ বাবে অনা মাছ। এয়া হৈছে বম বম মাছ। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া বম বম চন্দা মাছ আৰু এইগিলা বম বম মাছ আছে। এয়া বিয়াৰ কাৰণে এয়া মাছ কাটি আছে আৰু আমাৰ তাৰমানে অহাকালি আমাৰ মিকুৰ তোলনি বিয়া আছে আৰু এয়া মাছ কাটি থকা হৈছে। এইটো আইতা আৰু আপোনালোকক এয়া বিয়াৰ পৰিৱেশ মোৰ প্ৰাণজিত ভ্লগৰ জৰিয়তে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এয়া চন্দীদাও আহিছে, এয়া পাল্লা চাল্লা লৈ পেলাই এয়া ৰাজুৰে মাছ কাটবা লাগি ৰেডি হৈছে আৰু এয়া মাছ কাটবা লাগি ধৰিছে বাৰু। এয়া আমাৰ 60 কেজি মাছ আছে। এয়া বিয়াখনত 60 কেজি মাছ লাগিব। মানুহ 550 মান মানুহ হ'ব আৰু ভোজ ঘৰ বনাই আছে। আপোনালোকক মোৰ কি আনিছোঁ বিয়াৰ সকলোখিনি দেখুৱাম আৰু দৈ গোল্লা নিমকি আনিবলৈ আছে। আৰু তাৰমানে অহাকালি খানাটো দিয়া হ'ব দালি চব্জি আলু ভাজি, লগতে খাৰ থাকিব আৰু মাছৰ জোল টেঙা, এনেকৈ খানাটো দিয়া হ'ব। আৰু এয়া খৰি চৰি থৈ দিয়া হৈছে আৰু লগতে এয়া মই বোধে খৰ্গেশ্বৰ জ্যেষ্ঠ এয়া চৌকা খান্দি আছে না বিয়াৰ ভোজ ভালিগিলা বুতো। আৰু আমাৰ কালি খানা চেফ এবাৰে তাৰমানে মেইন ৰান্ধনি হৈছে খৰ্গেশ্বৰ জ্যেষ্ঠ, আৰু এয়া চৌকা খান্দি থকা হৈছে। বিয়াৰ পৰিৱেশ মই দেখুৱাই আছোঁ। এইগিলা বাচন চাচন আনি থোৱা হৈছে আৰু সেয়া ইন্দ্ৰবোধাহঁতে ৰভা দি আছে আৰু লগতে ছাইডত কাপোৰ চাপোৰগিলাও মাৰিব লাগিব। কালি এটি মজা কৈ তাৰমানে আমাৰ মিকুৰ বিয়াখন পতা হ'ব আৰু বিয়াৰ কইনা এতিয়া আমাৰ এতিয়া বিহু গেছে। আমাৰ সময়ত এতিয়া ননী যোৱা সময়ত বিহু চলি আছে নহয়, আৰু এয়া বিয়াৰ বাবে এইগিলা সম্পূৰ্ণ প্ৰস্তুতি কৰি আছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু এয়া সুন্দৰ এয়া পেণ্ডেল চেণ্ডেল দিয়া হৈছে। এয়া ঘছৰ ৰং কৰি দিছোঁ আৰু নিমকি চিমকি আনিবলৈ আছে বাৰু। আমাৰ তাৰমানে এনেকৈ মিকুৰ বিয়াৰ পৰা এয়া আইতা আহিছে। এয়া বিয়াৰ কাম কৰিব লাগিব গোটেই কাম। কালি কাম কৰিবি নকৰা? কাম কৰি নকৰাই ভাই কালি প্ৰেছাৰ উঠি পেলাই বহুত দিনা ভাত খোৱা নাই। সেই আইতাৰ পৰা প্ৰেছাৰ উঠি দিনা বোলে ভাত খোৱা নাই। কিয় ভাত খোৱা নাই? ককাই গালিহে পাৰছি নেকি, এইটো নাজানো। তাৰপিছত আৰু এইগিলা বস্তু গদাই বিয়া চিঠি চাই আছে কাৰোবাৰ বিয়া পাতিছে। আৰু এয়া বাচন চাচন আনি থোৱা হৈছে আৰু এয়া বাচন চাচন আনি থোৱা হৈছে। ইয়াতে খানা ৰন্ধা হ'ব। আজি এতিয়া মাছ ভাজা হ'ব বিয়াৰ। আৰু এয়া বিয়াৰ বাবে আমাৰ ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইগিলা টেণ্টৰ যোগাৰো আনি থোৱা হৈছে। ড্ৰেছ বেঞ্চি সেনেকৈ এয়া আমাৰ বিয়াৰ পৰিৱেশ মোৰ প্ৰাণজিত ভ্লগৰ জৰিয়তে দেখুৱালোঁ। অহাকালি আকৌ ভালকৈ বিয়াৰ পৰিৱেশ দেখুৱাম। মোৰ ভিডিঅ'ত আপোনালোকে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ ইমানেই ভিডিঅ' আছিল। বিদায় মাগিছোঁ। বাই বাই, টাটা।